আমাৰ পৰম দুৰ্ভাগ্য এইটো আজি ভাৰতীয় সভ্যতা সংস্কৃতি ঐতিহ্যৰ কাৰণে পৰম দুৰ্ভাগ্য যে এজন সৰ্বত্যাগী সন্যাসীৰ পিছফালে লাখ লাখ মানুহ লাগি গৈছে ট্ৰল কৰিবৰ কাৰণে। যি মানুহে বিশ্বকৰ্মা পূজাৰ দিনাতো মুৰ্গীৰ মাংস খাব নেৰে, সৰস্বতী পূজাৰ দিনাতো গাহৰি মাংস খাব নেৰে, বিয়াৰ দৰে মাংগলিক অনুষ্ঠানত উলংগ নৃত্য কৰিব নেৰে, সেই মানুহবিলাকে ধৰ্মৰ ওপৰত, অধ্যাত্মৰ ওপৰত, দৰ্শনৰ ওপৰত আৰু 4 আশ্ৰমৰ সৰ্বশ্ৰেষ্ঠ আশ্ৰম সন্যাস আশ্ৰমৰ ওপৰত আজি মন্তব্য কৰিবৰ কাৰণে সাহস পাইছে ছ'চিয়েল মিডিয়াত। আৰু যি সন্যাসী ভগৱান কৃষ্ণই গীতাত কৈছে যে আশ্ৰমবিলাকৰ ভিতৰত মই সন্যাস, শ্ৰী শ্ৰী নিগমানন্দ সৰস্বতী পৰমহংসদেৱে প্ৰেমিক গুৰু গ্ৰন্থত কৈছে যে প্ৰকৃত সন্যাসীৰ পদ ধূলি পৰাৰ লগে লগে এই ধৰিত্ৰী কৌটি কল্পৰ পাপ তাপৰ পৰা মুক্তি পায়। যাৰ ঘৰত সন্যাসীৰ পদধূলি পৰে সেই ঘৰ কৌটি জন্মৰ পাপৰ পৰা মুক্তি পায়, সেই বংশই পাপৰ পৰা মুক্তি পায়। যি ব্যক্তি সন্যাসী দৰ্শন কৰে তাৰ জীৱন ধন্য হৈ যায়, যাৰ ওপৰত 7 পুৰুষ তলত 7 পুৰুষ উদ্ধাৰ হৈ যায়, বংশত যদি এজন প্ৰকৃত সন্যাসীৰ যদি জন্ম হয়, সেই সন্যাসীৰ বিষয়ে কুম্ভ মেলাৰ সেই আইআইটিয়ান বাবাজনৰ কথা মই ক'ব বিচাৰিছোঁ। স্বাগতম। মোৰ চেনেল অমৃতস্য পুত্ৰা, ইংৰাজীত টাইপিং কৰিলে পাব অমৃতস্য পুত্ৰা বুলি। মই আজি কুম্ভ মেলাৰ মোৰ চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাই কুম্ভ মেলাৰ সেই আইআইটিয়ান বাবাজনৰ বিষয়ে মই ক'ব বিচাৰিছোঁ। তেওঁক লক্ষ লক্ষ বুদ্ধিজীৱীয়ে ট্ৰল কৰিছে, আনকি কিছুমান তথাকথিত গুৰুৱেও, কুম্ভ মেলাৰ এছাম তথাকথিত গুৰুৱেও তেওঁক ট্ৰল কৰিছে। তেওঁক ভণ্ড বুলি কোৱা হৈছে, জোৱাচুৰ বুলি কোৱা হৈছে, মাৱালী বুলি কোৱা হৈছে, মাতাল বুলি কোৱা হৈছে, মদপ্যই বুলি কোৱা হৈছে, ডকাইত বুলি কোৱা হৈছে, গুণ্ডা বুলি কোৱা হৈছে, চুৰ বুলি কোৱা হৈছে, বদমাছ বুলি কোৱা হৈছে, ভণ্ড বুলি কোৱা হৈছে, মেণ্টেল বুলি কোৱা হৈছে, আৰু কি কি উপাধি বুদ্ধিজীৱীবিলাকে তেওঁক দিছে। আৰু পৰম দুৰ্ভাগ্য যে এছাম গুৰুৱে তেওঁৰ বিষয়ে বহুত বেয়া মন্তব্য দিছে। কোৱা হৈছে যে তেওঁৰ কোনো, এছামে কৈছে যে তেওঁৰ কোনো আখৰাই নাই, তেওঁ ক'ৰ পৰা কেনেকৈ আহিছিল কোনো নাজানে। কিন্তু বাস্তৱ সত্য এইটো যে তেওঁ জোনা আখৰাৰ লগত জড়িত হৈ আছিল। কিন্তু যেতিয়া মিডিয়াই তেওঁক যেতিয়া আকাশত তুলি দিলে, মিডিয়াৰ প্ৰভাৱত তেওঁ যেতিয়া বহুত ওপৰলৈকে গুচি গ'ল, তেতিয়া হিংসা ঈৰ্ষা আক্ৰোশৰ কাৰণে তেওঁক জোনা আখৰাৰ পৰা বহিষ্কাৰ কৰা হ'ল। এইটো বাস্তৱিক সত্য। সন্ত সমাজৰ লগত, সন্যাসী সমাজৰ লগত যদি জড়িত হয়, আপোনালোকে গম পাব যে সাধাৰণ মানুহৰ মাজত যেনেকুৱা হিংসা ঈৰ্ষা আক্ৰোশ আদি আছে, তন্ত্ৰ মন্ত্ৰৰ প্ৰয়োগ আছে, চুৰ চামাৰি আদি নানান ধৰণৰ বিকৃত বৃত্তি আছে, সন্যাসী সমাজৰ মাজতো অসংখ্য চুৰ আছে, অসংখ্য নিজ মেণ্টেলিটিৰ মানুহ আছে, অসংখ্য তন্ত্ৰ মন্ত্ৰৰ দ্বাৰা অন্য ক্ষতি কৰিব খোজা মতলবী মানুহ অসংখ্য আছে। সন্ত সমাজত মাতাল আছে, চুৰ আছে, দাগবাজ আছে, বেশ্যাগামী আছে, সকলো ধৰণৰ বিকৃত মেণ্টেলিটিৰ মানুহ সন্ত সন্যাসী সমাজৰ মাজত আছে। আৰু যিসকল প্ৰকৃত সন্যাসী তেওঁলোকৰ মাজতো কিছুমান বেয়া স্বভাৱ নাথাকা নহয়। তেওঁলোকৰ বহুতে চৰচ, গাঞ্জা আদি নানান ধৰণৰ, আফিং আদি নানান ধৰণৰ বস্তু বিভিন্ন কাৰণবশতঃ ব্যৱহাৰ কৰা দেখা যায়। এওঁৰ বিষয়ে যিকেইটা মন্তব্য দিয়া হৈছে যে এজন মাতাল, তেওঁক মাতাল বুলি এইকাৰণে ভাৱ হৈছে যে খুব সম্ভৱ তেওঁৰ মহা কুণ্ডলিনী চৈতন্য হৈছে। কাৰণ যেতিয়া মানুহৰ কুণ্ডলিনী চৈতন্য হয়, তেতিয়া পূৰ্বজন্মৰ সংস্কাৰ অনুযায়ী বিভিন্নজনৰ বিভিন্ন ভাৱ উদয় হয়। তন্ত্ৰশাস্ত্ৰ, যোগশাস্ত্ৰ এই সিদ্ধ পুৰুষসকলক, তত্ত্বদৰ্শী পুৰুষসকলক বা যিসকলে সাধনাৰ উচ্চগতি অৱস্থা লাভ কৰিছে, তেওঁলোকক 3 শ্ৰেণীত ভগাইছে: পাগলবধ, উন্মাদবধ, শিশুবধ আৰু প্ৰেমিকবধ। কিছুমানে উন্মাদবধ হয়, কিছুমানে পিশাচবধ হয়, কিছুমানে পিশাচৰ দৰে আচৰণ কৰে, কিছুমানে উন্মাদৰ দৰে বা পাগলৰ দৰে আচৰণ কৰে, কিছুমানে একদম বালকৰ দৰে হৈ যায়। গতিকে পৰমহংস চিনি পোৱা, সন্ত চিনি পোৱা সাধাৰণ মানুহৰ কল্পনাৰ অতীত বহুত উচ্চ কোটিৰ সাধু নহ'লে এজন সাধু চিনি কোনেও নাপায়। যাৰ ভগৱত কৃপাত 3য় চকু খোলা নাই, সি সন্ত চিনি পাবই নোৱাৰে। কাৰণ কিছুমান সন্তই ক'লোৱে, প্ৰেমানন্দজীৰ প্ৰবচনবিলাক শুনিলে আপোনালোকে গম পাব, শ্ৰী শ্ৰী ৰাজেন্দ্ৰ দেৱাচাৰ্যজী মহাৰাজৰ প্ৰবচনবিলাক শুনিলে গম পাব। কিছুমান সন্তই সন্যাসী হোৱাৰ পিছত, কিছুমানে কুণ্ডলিনী চৈতন্য হোৱাৰ পিছত কিছুমানৰ পাগলৰ দৰে হৈ যায়, কিছুমানৰ ব্যৱহাৰ, কিছুমানে পিশাচৰ দৰে হৈ যায়, হাগা মুটাৰ মাজত পৰি থাকে, যেনেকৈ তেনেকৈ পৰি থাকে। সন্ত চিনি পোৱা, সন্যাসী চিনি পোৱা, তত্ত্বদৰ্শী চিনি পোৱা, পৰমহংস চিনি পোৱা, অৱধূত চিনি পোৱাটো সাধাৰণ মানুহৰ কল্পনাৰ অতীত। অতি উচ্চ কোটিৰ সন্ত নহ'লে অন্য এজন সন্তক কেতিয়াও চিনি পাব নোৱাৰে। কাৰণ বাহ্যিক কোনো লক্ষণৰ দ্বাৰা পৰমহংস চিনা নাযায়।
মই যিজন সন্তৰ কথা ক'ব বিচাৰিছোঁ তেওঁৰ মাক কোন বাপেক কোন এইবিলাক জানা মোৰ প্ৰয়োজন নাই মাত্ৰ এইখিনি পৰিচয় দিছোঁ যে তেওঁ স্পেচ ইঞ্জিনিয়াৰিঙত তেওঁ এজন উচ্চকোটি ডিগ্ৰীধাৰী ব্যক্তি আছিল ইচ্ছা কৰিলে তেওঁ 7 লাখ 8 লাখ টকা দৰমহা ল'ব পাৰিলে হয় মাল্টিনেশ্যনেল কোম্পানীৰ গোলাম হৈ কিনে বা চৰকাৰৰ গোলাম হৈ কিনে ইচ্ছা কৰিলে তেওঁ 5 লাখ 6 লাখ টকা ইজিলি দৰমহা ল'ব পাৰিলে হয় কিন্তু তেওঁৰ জন্মান্তৰৰ পুণ্য প্ৰতাপত তপ প্ৰতাপত লক্ষ্য জন্মৰ তপ পুণ্য প্ৰতাপত তেওঁৰ বিবেক বৈৰাগ্য জাগৃত হৈছে যাৰ কাৰণে তেওঁ সন্ত সমাজত আহিব পাৰিছে সন্যাসী সমাজত আহিব পাৰিছে যুক্তি দিয়া হৈছে যে মাক বাপেকৰ কাজিয়া লাগাৰ ফলস্বৰূপে তেওঁ সন্যাসী হৈছে মাক বাপেকৰ দিনে ৰাতি সংঘৰ্ষবিলাক দেখিছিল কাজিয়াবিলাক দেখিছিল মাক বাপেকৰ কাজিয়া অকল তেওঁৰহে হৈছে নেকি আজিৰ সমাজত 100ৰ ভিতৰত 100 জন দম্পতীৰে সম্পৰ্ক কুকুৰ শিয়ালৰ দৰে মই নিজৰ জীৱনতো ভুক্তভোগী লক্ষ্য কোটি দম্পতী মই দেখিছোঁ কুকুৰ শিয়ালৰ দৰে মাক বাপেকৰ দিন ৰাতি কাজিয়া কিন্তু তেওঁলোকৰ সন্তানবিলাক কি সকলো সন্যাসী হৈছে নেকি সন্যাসী হৈছে সন্তানবিলাকে যাৰ যেনেকুৱা পূৰ্বজন্মৰ সংস্কাৰ সেই মতে কোনোবাই ইঞ্জিনিয়াৰ কোনোবাই বেপাৰী কোনোবাই বিজনেছমেন কোনোবাই কেৰাণী হৈছে কোনোবাই একোই হ'ব পৰা নাই যাৰ যেনেকুৱা পূৰ্বজন্মৰ কৰ্ম লৈ আহিছে আমাৰ এই শৰীৰ নিৰ্মাণৰ পূৰ্বে তুলসীদাসে কৈছে যে পেহলে প্ৰাৰব্ধ ফিৰ শৰীৰ কিয় চিন্তা কৰতে হে ভোজ ৰঘুবীৰ আমাক চিন্তা কৰিব মানা কৰিছে তুলসীৰামে কোনো কাৰণতে কোনো বিষয়ত চিন্তা কৰিব মানা কৰিছে কাৰণ আমাৰ এই জন্মত আমি কি পাম কি নাপাম টকা পদবী আভিজাত্য পত্নী প্ৰেম ভালপোৱা বিদেশ ভ্ৰমণৰ পৰা যিবিলাক অভিস্পিত আমাৰ বিষয় সকলোৰে আকাংক্ষিত বিষয় আমি কিমান পাম কিমান নাপাম কেতিয়া পাম কেতিয়া নাপাম এই গোটেই আমাৰ শৰীৰ ৰচনাৰ পূৰ্বে আমাৰ প্ৰাৰব্ধৰ ওপৰত ইতিমধ্যে নিৰ্দিষ্ট হৈছে আমাৰ ফাইল ইতিমধ্যে ৰেডি জন্মৰ 1000 বছৰ আগতে আমাৰ ফাইল ৰেডি আছে ভৃগু সংহিতা পঢ়িলে গম পাব ভৃগু সংহিতাই 5 লক্ষ মানুহৰ জন্মকুণ্ডলী আজিৰ পৰা 1 লক্ষ বছৰ আগতে বনাই থৈ দিছে তেওঁলোক পাৱনকাৰী ঋষিসকলে দেখিছিল এই ভৃগু সংহিতাৰ কিছু অংশ এতিয়াও আছে গতিকে এওঁৰ মাক বাপেকৰ কাজিয়া কৰাৰ কাৰণে এওঁ সন্যাসী হৈছে এইটো নহয় কাজিয়াটো এটা নিমিত্ত হৈছে মাত্ৰ মইতো হাজাৰ হাজাৰ সন্যাসীৰ মই জীৱন হেৰি পঢ়িছোঁ চৰ্যা পঢ়িছোঁ ভ্ৰমণ আৰু সাধু সংগ নামৰ এখন 5টা খণ্ডৰ বিশাল কিতাপ পঢ়িছোঁ ইউটিউবত মই লক্ষ্য কোটি সন্যাসীৰ মই এতিয়ালৈকে চাইছোঁ তেওঁলোকৰ প্ৰত্যেকৰে কিবা নহয় কিবা কাহিনী আছে কাহিনী আহি যায় কাৰোবাৰ স্বামী স্ত্ৰী ভয়ানক সংঘৰ্ষ কাৰোবাৰ ভয়ানক দাৰিদ্ৰতা কাৰোবাৰ মাক বাপেকৰ দিন ৰাতি কাজিয়া কোনোবাই আবাল্য নানান ধৰণৰ কুসংগত পৰি কিনে জীৱন চাৰখাৰ হোৱা অভিজ্ঞতা বিভিন্ন ঘটনা মাধ্যম হৈ যায় এওঁৰ ক্ষেত্ৰত এটা ঘটনা মাধ্যম হৈছে কি যে এওঁৰ মাক দেউতাকৰ দিন ৰাতি কণ্ডল আছিল দিনে ৰাতি মাক বাপেকৰ কিছুমান বিপৰ্য কাৰণত হয়তো কণ্ডল আছিল সেই কণ্ডল সহ্য কৰিব নোৱাৰি তেওঁ মাক বাপেকৰ প্ৰতি বিতৃষ্ণ হ'ল জীৱনৰ প্ৰতি বিতৃষ্ণ হ'ল এইটো পূৰ্বজন্মৰ পুণ্য যেতিয়া উদয় হয় তেতিয়া কিবা নহয় কিবা এটা নিমিত্ত কৰি কিনে এই পুণ্য উদয় হয় তেওঁৰ এইটো নিমিত্ত হ'ল মাক বাপেকৰ কাজিয়াটো নিমিত্ত হৈ কিনে তেওঁ ওলাই আহিল যদি তেওঁ পূৰ্ব জন্মৰ লক্ষ্য জন্মৰ তপ আৰু পুণ্য নাথাকিলেহেঁতেন তেনেহ'লে দিনে ৰাতি মাক বাপেকে কাজিয়া কৰা কোটি কোটি যুৱক আছে যিসকলে দিনে ৰাতি সংসাৰত পচি গেলি মৰি আছে কিন্তু সন্ত জীৱন বাছি ল'ব পৰা নাই সন্যাসী জীৱন বাছি ল'ব পৰা নাই সন্যাসী হ'বলৈ কোটি জন্মৰ তপ আৰু পুণ্য উদয় হ'ব লাগিব সন্যাসীৰ পদধূলি য'ত পৰে সেই স্থান তীৰ্থস্থান হৈ যায় সন্যাসীৰ পদধূলি ল'বলৈ এদিন চক্ৰৱৰ্তী ৰাজাসকলে এদিন শিৰৰ মুকুট মাটিত পেলাই কিনে অপেক্ষা কৰি আছিল এই কথাটো পাহৰি নাযাব এই বুদ্ধিজীৱীসকলক কৈছোঁ যিসকলে বাবাক মাৱালী প্ৰমাণ কৰাৰ কাৰণে চুৰ মাতাল 420 প্ৰমাণ কৰাৰ কাৰণে যি উত্ৰাৱল হৈছে যিসকলে মাক বাপেকৰ পাপৰ ফলত সন্তান সন্যাসী হয় বুলি যিসকলে দিন ৰাতি কমেণ্ট বক্সত কমেণ্ট কৰি আছে আৰু কিমান বেবিচাৰ কমেণ্ট কৰিছে যে মাক বাপেকৰ তেওঁ অনুমতি নোলোৱা কৰি তেওঁ সন্যাসী হৈছে মাক বাপেকে এইবিলাক চাবৰ কাৰণে সন্তানকটোৰ স্পেচ ইঞ্জিনিয়াৰিং পঢ়াইছিল নেকি লাখ লাখ টকা খৰচ কৰি স্পেচ ইঞ্জিনিয়াৰিং পঢ়া মানুহজনে 7 লাখ টকা দৰমহা নলয় এনেকুৱা লক্ষ্য সন্যাসী মই ইউটিউবত পাইছোঁ যিসকলৰ বাপেক কৰোৰপতি মায়েক আৰবপতি বংশ আৰবপতি সেইসকলে সৰ্বত ত্যাগ কৰি হৰিদ্বাৰৰ গুহাত বহি আছে সৰ্বত ত্যাগ কৰি পৰিব্ৰাজক জীৱন যাপন কৰিছে এনেকুৱা লক্ষ্য কোটি সন্যাসিনীৰ জীৱনী মই পঢ়িছোঁ ইউটিউবত এনেকুৱা লক্ষ্য কোটি সন্যাসিনী আৰু সন্যাসীৰ মই সাক্ষাৎকাৰ চাইছোঁ যাৰ বেকগ্ৰাউণ্ড চাব লাগিলে একাডেমিক বেকগ্ৰাউণ্ড যদি চাই বংশৰ বেকগ্ৰাউণ্ড চালে পাগল হৈ যাব মাক বাপেকৰ কোটি কোটি টকা নহয় আৰব খৰব টকাৰ প্ৰপাৰ্টি মাক বাপেকৰ নিজৰ গগনচুম্বী ডিগ্ৰী সুন্দৰ শৰীৰ পৰমা সুন্দৰী পত্নী আত্মীয় স্বজন সকলো টপত সৰ্বস্ব ত্যাগ কৰি এই চৈতন্যদেৱৰ শিষ্য গোস্বামীসকলৰ দৰে সৰ্বস্ব ত্যাগ কৰি সন্ত জীৱন লৈছে ঘূৰি আছে ঋষিকেশত হিমালয়ৰ গব্বৰত ঘূৰি আছে হৰিদ্বাৰত ঘূৰি আছে নৈমিষাৰণ্যত বহি আছে চিত্ৰকূট জংঘলত
কিছুমানে প্ৰেম ভক্তিৰ সাধনা কৰি আছে বৃন্দাবনত এতিয়াও বৃন্দাবনত চিত্ৰকূটত নমিষাৰণ্যত আৰু ভিন্ন ভিন্ন অৰণ্যত যিসকল সন্যাসিনী আছে তেওঁলোকৰ বেকগ্ৰাউণ্ড চাব পাগল হৈ যাব মাক বাপেক তেওঁলোকৰ আৰবপতি খৰবপতি তেওঁলোকৰ নিজৰো ইঞ্জিনিয়াৰিং মেডিকেল MBA কৰিও উচ্চতম ডিগ্ৰী তেওঁলোকৰ সুন্দৰ শৰীৰৰ পৰা পদবীৰ পৰা আভিজাত্যৰ পৰা বংশ মৰ্যাদাৰ পৰা সাধাৰণ এই বুদ্ধিজীৱীবিলাকত কৰি কৌটি গুণ ওপৰত তেওঁলোকে কেনেকৈ তেওঁলোকে সৰ্বস্ব ত্যাগ কৰিলে একমাত্ৰ পূৰ্বজন্মৰ পুণ্য আৰু তপৰ প্ৰতাপত এই IITian বাবাজনৰো কুণ্ডলিনী চৈতন্য হৈছে এইকাৰণে তেওঁ অলপ মাতালৰ দৰে তেওঁৰ ব্যৱহাৰ পাতিবিলাক তেওঁ হাঁহি থাকে হাঁহিৰ ফুৱাৰা কেতিয়া ফুটে যেতিয়া আমাৰ আত্মাৰ মাজত থকা ব্ৰহ্মানন্দ ভূমানন্দ দিব্যানন্দ পৰমানন্দৰ দুৱাৰ যেতিয়া খুলি যায় যেতিয়া মহাকুণ্ডলিনী চৈতন্য হৈ যেতিয়া ঝট কৰি যেতিয়া তিনিটা চক্ৰ ভেদ কৰিব তেতিয়া হাঁহিৰ ফুৱাৰা খুলি যাব আপোনাৰ আত্মাৰ মাজত দিনে ৰাতি প্ৰসন্নতা তৃপ্তি নিজে নিজে হাঁহি থাকিব নিজে কুণ্ডলিনী চৈতন্য হ'লে অনন্ত কোটি লক্ষণ প্ৰকাশ পায় কিছুমানে পাগলৰ দৰে হৈ যায় কিছুমানে মাতালৰ দৰে হয় কিছুমানে একদম বালকবধ শিশুবধ হয় কিছুমানে মল মূত্ৰৰ মাজত পৰি থাকে কিছুমানে পানীত টপ কৰি থাকে পানীৰ তলত ডুব মাৰি কুম্ভকত টপ কৰি থাকে কিছুমানে চাৰিওফালে অগ্নি জ্বলালৈ টপ কৰে কিছুমানে চাৰিওফালে কাইটৰ সজ্জাত টপ কৰে কিছুমানে হাত দাঙি থাকি টপ কৰি থাকে কিছুমানে ৰজাৰ দৰে থাকে কিছুমানে ভিখাৰীৰ দৰে থাকে কিছুমানে সাধাৰণ গেৰুৱা বস্ত্ৰ পিন্ধি থাকে কিছুমানে মৌনী হৈ থাকে বছৰ পিছত বছৰ কিছুমানে দিনে ৰাতি প্ৰবচন দি থাকে তেওঁলোকৰ অনন্ত কোটি লক্ষণ কুণ্ডলিনী চৈতন্য হোৱা জ্ঞানীসকলৰ অনন্ত কোটি লক্ষণ যিজন বাবা মই কৈছোঁ IITian বাবা তেওঁৰ কুণ্ডলিনী চৈতন্য হৈছে তেওঁ সিদ্ধ পুৰুষ নহ'ব পাৰে পৰমহংস নহ'ব পাৰে কিন্তু তেওঁৰ চকু তেওঁৰ প্ৰত্যেকটো কথাই প্ৰমাণ কৰি দিছে যে তেওঁ সহজ জ্ঞান অৱস্থা লাভ কৰিছে তেওঁ সহজ স্বৰূপৰ কথা বাৰবাৰ কৈছে যে আমাৰ সহজ স্বৰূপ যে ব্ৰহ্ম সচ্চিদানন্দ ভূমা এই কথাটো তেওঁ বাৰম্বাৰ কৈছে আৰু সকলো মাক বাপেক যে ভগৱান নহয় এই কথা তেওঁ লক্ষ্যবাৰ কৈছে যি মাক বাপেকে সন্তানক সংস্কাৰ দিব নোৱাৰে ত্যাগৰ তপস্যাৰ বিবেকৰ বৈৰাগ্যৰ সংযমৰ ব্ৰহ্মচৰ্যৰ জগত কল্যাণৰ সেই তাৰ উল্টা কথাবিলাক যদি সৰুৰ পৰা শিকায় সেই মাক বাপেক ভগৱান হ'ব নোৱাৰে এই কথাটো তেওঁ লক্ষ্যবাৰ কৈছে এই কথাটো ভাগৱততো আছে এইটো কোনো নতুন কথা নহয় ভাগৱতত আছে যে সেই পিতা নন সেই মাতা নন যে পিতা মাতা সন্তানকে সংস্কাৰ দিতে পারে না সাধক বরেণ্য স্বামী পৰমানন্দ সৰস্বতীৰ ব্ৰহ্মবাণী একে কথা বিজয় কৃষ্ণ গোস্বামীও কৈ থৈ গৈছে গতিকে তেওঁৰ মাতৃপিতৃ দিনে ৰাতি যেহেতু কণ্ডল কৰি তেওঁৰ জীৱনটো সাৰখাৰ কৰিছিল গতিকে মাক বাপেকৰ বিষয়ে তেওঁ দুই এটা বিৰূপ মন্তব্য দিব বাধ্য হৈছে তাৰ অৰ্থ এইটো নহয় যে তেওঁ মাক বাপেকৰ প্ৰতি শ্ৰদ্ধাহীন সঁচা কথা কোৱাৰ কাৰণে বুদ্ধিজীৱীবিলাকৰ গাত ভৌ কৰি জ্বলিছে আৰু যিসকল বুদ্ধিজীৱী তেওঁক পাগল সজাবৰ কাৰণে মাতাল সজাবৰ কাৰণে মাক বাপেকৰ কলংগ সজাবৰ কাৰণে চেষ্টা কৰিছে সেইসকল বুদ্ধিজীৱীৰ সন্তানে কি কৰিছে কোনোবাই IAS হৈ কিনে দিনে ৰাতি লুটিছে বিদেশত পইচা জমা কৰিছে কোনোবাই IPS হৈ কিনে দিনে ৰাতি ট্ৰাকে লুটিছে বিদেশত পইচা জমা কৰিছে কোনোবাই DSP হৈ দিন ৰাতি লুটিছে কোনোবাই ডাক্তৰ হৈ মাহটোত 7 লাখ টকা লুটিছে মানুহক তোৰ অনৰ্থক গৰ্ভপাত কৰি সন্তানক তোৰ মানে এবৰ্চন কৰাই নানান ধৰণৰ উৎপাদন কাৰ্য কাৰখানা কৰি বিনা কাৰণত মানুহক পৰীক্ষা নিৰীক্ষা কৰাই লুটিছে কিছুমানে ডাঙৰ চেন্ট্ৰেল গভৰ্ণমেণ্টৰ অফিচাৰ হৈ কিনে নানান চৰকাৰী ফাণ্ড লুটি কিনে তোৰ গগনচুম্বী পৰ্বত প্ৰমাণ বনাইছে সম্পত্তি বনাইছে কিছুমানে চৰকাৰক লুটি পুটি বিদেশত ঘূৰি ফুৰিছে তাৰ বাহিৰে কি কৰিছে এই বুদ্ধিজীৱীৰ সন্তানবিলাকে এই কোভিডৰ সময়ত এই মস্ত অফিচাৰবিলাকে চৰকাৰৰ দালালি কৰাৰ বাহিৰে চৰকাৰৰ পদ লেহন কৰাৰ বাহিৰে চৰকাৰৰ গুজ্জতদাৰ লেহন কৰাৰ বাহিৰে এই মস্ত IAS IPS জাতীয় অফিচাৰবিলাকে কি কৰিছিল মস্ত ডাক্তৰবিলাকে তো কোভিডৰ নামত লাখ মানুহ মাৰিলে ভেকচিন দি ক'ত আছিল তেতিয়া এই বুদ্ধিজীৱীসকলে আজি যে যিজনে IITian বাবাৰ পিছফালে লাগি গৈছে এই কোভিডৰ নামত মানৱতাক হত্যা কৰা এই ঘোৰ ডেঞ্জাৰাছ ষড়যন্ত্ৰৰ বিৰুদ্ধে সেই বুদ্ধিজীৱীসকলে ক'ত আছিল লকডাউনৰ বিৰুদ্ধে কিয় তেওঁলোকে মাতিব নোৱাৰিলে ভেকচিনৰ বিৰুদ্ধে এটা দুশব্দ কিয় ক'ব নোৱাৰিলে কোটি মানুহ হত্যা কৰা হ'ল ভেকচিনৰ নামত লকডাউনৰ নামত গতিকে সন্যাসিক সমালোচনা কৰাৰ আগতে নিজৰ পাত্ৰতা বিচাৰ কৰি চাব নিজে কিমানৰ মানুহ আপোনালোকে আগতে নিজৰ পাত্ৰতা বিচাৰ কৰি তাৰ পিছত সন্যাসিক বিচাৰ কৰিব ধন্যবাদ ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু নতুন সকলে চেনেল ছাবস্ক্ৰাইব কৰি দিব